ওদালগুৰি জিলাৰ ডিমাকুছী প্ৰেছ ক্লাবৰ নৱম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি 18গৰাকীকৈ বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। ডিমাকুছী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত ৰবিৰাম বড়ো সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত 18গৰাকীকৈ বিশিষ্ট ব্যক্তিক সমাজসেৱকৰ বঁটা প্ৰদান কৰা হয়। সভাত ৰজাগড় জনতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুকন নাথে শ্বহীদ স্মাৰক বক্তৃতা প্ৰদান কৰাৰ পাছতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে নিৰ্দিষ্ট বক্তা আৰু ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক বাপন শৰ্মাই সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে। অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰা সভাত ডিমাকুছী প্ৰেছ ক্লাবে সমাজৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। জনতাতে জনাৰ্দন বুলি যি ব্যাখ্যা কৰিছিল অটল বিহাৰী বাজপেয়ীদেৱ, যিজন ব্যক্তি আজি আমাৰ মাজত নাই, তেখেতে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল: শিক্ষা, ন্যায় আৰু ইলাজ। এই তিনিটাক অতি গুৰুত্ব দিছিল। গতিকে আজি আমি অতীতৰ পাতবিলাক চাওঁ, কিন্তু অতীতত কৰি যোৱা ব্যক্তিবিলাকে কৰা কাম কাজৰ ওপৰত আমি নজৰ নিদিওঁ।